যিসকল বন্ধু বান্ধৱীয়ে এতিয়ালৈকে এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেখেতৰ যিটো গাইডলাইন আছিলে 15 আগষ্টলৈকে আৰু কোনবিলাক লগক কৰিব লাগিব কৈছিলে তেতিয়া বিফৰ 2 জানুৱাৰী 2024 2 জানুৱাৰী 2024 আগত যিবিলাকে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে এমপ্লয়মেণ্ট এক্সচেঞ্জত তাহাঁতৰ ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব জব কৰা হতেও কৰিব লাগিব যিহেতু জব নাই সেইসকলকো কৰিব লাগিব তো এইটোৰ যেটো লাষ্ট ডেট আছিল 15 আগষ্টলৈকে হেইটো লাষ্ট ডেট আপোনালোকে ইয়াত চাব পাৰে আসাম ট্ৰিবিউনৰ এইটো পেজ নাম্বাৰ 14 হয় ইয়াতে যেটো লাষ্ট ডেট আছে হেইটো দিছে আপোনাৰ 31 ডিসেম্বৰ 2024 সো যিসকল বন্ধু বান্ধৱী এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তো আপোনালোকে জলদি এইটো কৰি লওক আপোনালোকৰ কাৰণে এটা ভাল খবৰ হয় এইটো আৰু যিসকল এলুহা ভাই বন্ধুসকল আছে যিসকলে এতিয়ালৈকে কৰা নাই তাহাঁতৰ কাৰণে তো বহুতে ভাল খবৰ এইটো কিয়নো আপোনালোকে চাব পাৰে বহুত মান্থ আপোনালোকৰ কাৰণে ইয়াতে এক্সটেন্ড কৰি দিছে তো এইটো ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ গ'লে আপুনি কেনেকৈ কৰিব লাগিব ইয়াতে যে সেৱা সেতু পোৰ্টেল আছে আসাম গভৰ্ণমেণ্টৰ তাতে গৈ কেনে আপোনালোকৰ আধাৰ কাৰ্ড আৰু আপোনালোকে যদি ৰেজিষ্ট্ৰেশ্যন কৰে তেনেহলে আপোনালোকৰ আগৰ যেটো ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আছে তাত এটা এমপ্লয়মেণ্ট এক্সেস নাম্বাৰ আছে সেইটো নাম্বাৰ দিব লাগিব প্ৰথমতে আপোনালোকে কি কৰিব লাগিব আধাৰ কাৰ্ডটো দি কেনে তাতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰি কেনে তাৰ পিছত আপোনালোকে এমপ্লয়মেণ্ট এক্সেস নাম্বাৰ দি কেনে आपको ৰেজিষ্ট্ৰেশ্যন करना पड़ेगा ठीक है।